হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া যিহেতু ঠাণ্ডাৰ বতৰ আৰু জলফাইৰ ছিজন, জলফাইৰ মই আচাৰ বনাবলৈ ওলাইছোঁ। প্ৰথমে মই জলফাইখিনি ধুই লৈ ধুনীয়াকৈ ঠাৰিবোৰ গুচাই লৈছোঁ এটা এটাকৈ। ঠাৰিবোৰ গুচাই লোৱাৰ পিছত এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই জলফাইৰ গাটোত মই এনেকৈ সৰু সৰুকৈ কেইটামান কাট লগাই দিছোঁ, যাতে নিমখ তেল মছলাবিলাক ভালকৈ সোমাব পাৰে। প্ৰথমে এয়া জলফাইখিনি মই গৰম পানীত দি লৈছোঁ। এইখিনি অকণমান সময়ৰ বাবে উতলাই ল'ম, প্ৰায় 2 পৰা 3 মিনিট সময় উতলাই ল'ম, তাতকৈ বেছি নলওঁ, বেছি সিজি গ'লে ভাল নহয়। এয়া কাঢ়ি লৈ মই নিমখ আৰু হালধি অকণমান সানি লৈছোঁ। এইখিনি সানি লৈ মই ধুনীয়াকৈ ৰ'দত দিম। ৰ'দত বেছি সময় নিদিওঁ, প্ৰায় 1 ঘণ্টামান ৰ'দত দিম। ৰ'দত দিয়াৰ পিছত মই এয়া মছলাখিনি তৈয়াৰ কৰি লৈছোঁ। প্ৰথমে দিছোঁ মই পাঁচফোৰণ, জিৰা, শুকান জলকীয়া। বেছি মছলা ব্যৱহাৰ নকৰোঁ, তেনেই সামান্য পৰিমাণে মছলা। এইখিনি মই এনেদৰে গুড়ি কৰি লৈছোঁ, খুব মিহি কৰা নাই। তাৰপাছত মই জোখ অনুসৰি তেলখিনি প্ৰথমে গৰম কৰি লৈছোঁ। তাৰপাছত ফ্লেমটো একেবাৰে কমাই দিছোঁ, কমাই দি জলফাইখিনি দিছোঁ। জলফাইখিনি দি গোটেই মছলাখিনি দিছোঁ। তাৰপাছত ফ্লেমটো অফ কৰি ধুনীয়াকৈ লৰাই আছোঁ। এইখিনি এনেদৰে 3-4 মিনিটমান সময় ভজাৰ পিছত ঠাণ্ডা হ'বলৈ থৈ দিম আৰু এয়া মই ৰ'দত দিম। আমাৰ জলফাইৰ আচাৰ খাবলৈ ৰেডি। শীতকালত আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত যেনেদৰে মন যায় পৰিৱেশন কৰিব পাৰে। আজিলৈ আহিছোঁ, বাই।